আজি এসপ্তাহ মানেই হৈ গ'ল। আজি আপোনাৰ বাকী চাওক চামগুৰি থানাৰ ওচৰৰ পৰা চামগুৰিলৈকে প্ৰপাৰ চামগুৰিলৈকে আপোনাৰ বাকীখিনি ষ্ট্ৰিট লাইট জ্বলি থাকে। এইফালে হেমাবৰীলৈকে সিফালে জ্বলে। আমাৰ হাঁহচৰা বৰালি গাঁও মানে ACB বাটৰ পৰা হাঁহচৰা নামঘৰলৈকে ষ্ট্ৰিট লাইটকেইটা নজ্বলে। সিহঁতক কমপ্লেইন কৰি আমি হাইৰাংঘৰ গৈছোঁ। আৰু 2 নম্বৰ কথা কি, তেওঁলোকৰ আপোনাৰ আমাৰ স্থানীয় 2জন অপাৰেটাৰ হতুৱাই কিবা এটা বেয়া হ'লে তেওঁলোকে ইমান হেভি ৱেইট লাইন 2জন অপাৰেটাৰ আনি পেলাই কাম কৰেহি। আৰু এতিয়া মই এজন আপোনালোকৰ সাংবাদিক এজন ভাই বন্ধু এজনক ফোন কৰোঁতে ক'লে বোলে এতিয়া ৰাতি আমি ঠিক কৰি আছোঁ। এতিয়া এই ৰাতি লাইনটো ঠিক কৰা বস্তু নেকি কওকচোন? ইলেক্ট্ৰিক লাইনটো ইমান হেভি লাইন। আজি এইটো মাজে মাহটোত মানে 2-3বাৰ কমপ্লেইন দিবই লাগে তেওঁলোকক। কমপ্লেইন নিদিলে কামেই নকৰে, মানে কোনো গুৰুত্ব নিদিয়ে। মানে বৰালিগাঁৱত চুৰ হয়, ডকাইত হয় দিয়ক। তাৰমানে ইয়াত এই লাইট যে নহয়, লাইট নোহোৱাৰ কাৰণটো 1 নম্বৰতে ড্ৰাগছ আদান প্ৰদান হৈ থাকে, ড্ৰাগছৰ। আৰু ৰাতি গাড়ী যে ৰখাই আপোনাৰ বাইক সিটো চাইডে যে আহে, চব ড্ৰাগছ ডাম্পাৰ ৰখাই পেলাই আপোনাৰ ড্ৰাগছ আদান প্ৰদান কৰে ৰাতিপুৱা আৰু ৰাতি। তেনেকৈ হ'লে মানুহ কেনেকৈ থাকিব কওক? নামঘৰত তলা ভাঙি পেলাই আপোনাৰ আমাৰ নামঘৰত পুৰণিকলীয়া 2যোৰ বৰতাল চুৰ কৰি লৈ গৈছে, পইচা চুৰ কৰি লৈ গৈছে। তে বাকীখিনিত লাইট যদি থাকে আপোনালোকে চাওকচোন, হেমাবৰী ফালে চাওক লাইট জ্বলিছে। বৰালিগাঁৱত এইটো পৰিস্থিতি কিয় হৈ আছে? সিহঁতক ইমান কমপ্লেইন কৰিব লগা হৈছে যে, সেইকাৰণে মোৰ ফালৰ পৰা মই এতিয়া বিভাগীয় মানে আমাৰ নগাঁও জিলাৰ উপায়ুক্ত মহোদয়ক অনুৰোধ কৰিছোঁ যে চামগুৰি হাঁহচৰা বৰালিগাঁৱত অকণ তেখেতে চকু ফুৰাই চাব লাগে লাইটখিনি কি হৈছে। আৰু ইমান ফাল্টু কাম কৰাইছে, লাইটটো নিদিয়ে ভাল। কি কাৰণে লাইট দিছে? আগততো আন্ধাৰ হৈ আছিলে, এতিয়াও আন্ধাৰ হৈ থাকক, গোটেই বন্ধ কৰি থওক। বাকীখিনি মানুহক পোহৰ দিছে, বৰালিগাঁৱত কি আন্ধাৰ কৰি ৰাখিছে নেকি? কি উদ্দেশ্য তাত কিবা এটা নিশ্চয় কেনা থাকিব। আজি এইটো এসপ্তাহ ধৰি হৈ আছে, কোনো গুৰুত্ব নিদিয়ে, ফোন ৰেচপন্স নিদিয়ে। ফোন কৰিলে ফোন ৰেচপন্স নিদিয়ে। কৰি আছোঁ ৰাতি আপোনাৰ লাইন ঠিক কৰা বস্তু নেকি? ইমান হেভি লাইন, এইটো কিমান পাৱাৰ লাইনটো এইটো কোনোবা এজন আপোনাৰ আমাৰ মুছলিম ল'ৰা এজনে কৰি আছে বুলি কৈছে। তেওঁ আণ্ডাৰত চলি আছে বুলি নামটো তেওঁ নাজানো।